ইয়াতে প্ৰথম প্ৰশ্নটোৱে আহিছে যে আত্যান্তিক সুখ কাক বুলি কয়। ইতিমধ্যে প্ৰশ্ন উত্তৰ দি গৈছে। এতিয়া আমি সদায় সুখকে বিচাৰি ফুৰোঁ, দুখ জানো কোনোবাই বিচাৰে, কিন্তু দুখে আমাক নেৰায়, সদায় দুখৰ পৰি দুখে হয়। আমি সুখটো বিচাৰি আছোঁ, সদায় সুখকে বিচাৰি আছোঁ, কিন্তু সুখ জানো পাইছোঁ? কিন্তু আমি যদি সুখ পাবলৈ হয়, সুখত থাকিবলৈ হয়, তেতিয়া আমি কি কৰিব লাগিব? ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব, শৰণ ল'ব লাগিব। সেইকাৰণে আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৈকুণ্ঠৰ এই 7 খলপীয়া আসনৰ যোগেদি আমাক এই কথাখিনি দেখুৱাই থৈ গৈছে। আমাৰ বৈকুণ্ঠৰ যদি আমি সুখটো পাওঁ, প্ৰথম দুৱাৰখন হৈছে শান্তবিলাস। শান্ত মানে শান্তি, আৰু বিলাস মানে শান্তি ঠাই, অৰ্থাৎ সুখৰ ঠাই। সেইকাৰণে আমি সুখ যদি বিচাৰি বিচাৰি বিচাৰি, কিন্তু আমাৰ যদি সদায় যদি আমি মায়াত থাকোঁ, তেতিয়া আমি কোনোদিন সুখত থাকিব নোৱাৰিম। কিন্তু ভাগৱতত এগৰাকী আয়ে দুখৰ ওপৰত দুখ বিচাৰিছিলে। আপোনালোকে জানে সেইগৰাকী হৈছে কুন্তী। মহাভাৰতৰ যুদ্ধৰ শেষৰ ফালে যেতিয়া তেওঁ যাব হৈছে ভগৱন্ত কৃষ্ণ, তেতিয়া কুন্তীক মাত লগাইছে যে হে পেহী, ইমান দিনে মই তোমাৰ পুত্ৰসকলক ৰক্ষণাবেক্ষণা দিলোঁ, গতিকে এতিয়া মই মোৰ বংশটো অলপ চিজি লগাবলগীয়া আছে, গতিকে মই যাব বিচাৰিছোঁ, গতিকে তোমাক এটা বৰ দি যাব বিচাৰিছোঁ, কি বৰ লাগে কোৱা। স্বয়ং ভগৱন্ত যদি আপোনাৰ মোক যদি ক'লেহেঁতেন সেই কথাটো কি লাগে লোৱা বুলি, তেতিয়া অনুভৱ কওকচোন বাৰু আপোনালোকে কি ল'লেহেঁতেন। কিন্তু আমি ধন টকা পইচা মাটি সম্পত্তি ইত্যাদি ইত্যাদি বিচাৰিলোহেঁতেন। ছোৱালীজনীলৈ ভাল দৰা এটা দিয়ক, ল'ৰাটোলৈ ভাল বোৱাৰী এজনী দিয়ক, চব ভালেই লাগে। কিন্তু কুন্তীয়ে সেইটো বিচৰা নাছিলে। কুন্তীয়ে কি কৈছিলে? যে তুমি যে জগতৰ ঈশ্বৰ, এই কথাটো মই জানিলোঁ, গতিকে ইমান দিনে চৰাই যেনেকৈ বাঁহত যেনেকৈ ৰক্ষণাবেক্ষণা দিয়ে, লালন পালন কৰে, তুমি ইমান দিনে মোৰ পুত্ৰসকলক লালন পালন কৰিলা, এতিয়া যাব সময়ত তুমি এটাই মোক দি থৈ যোৱা, যিটো পালে মই তোমাক কোনোদিন পাহৰি নাযাওঁ। তাৰমানে দুখৰ উপৰি দুখ দিয়া। গতিকে সেই দুখৰ ওপৰতো তেওঁ শান্তি পাইছিলে। গতিকে আমি যদি শান্তি লাভ কৰিবলৈ যাওঁ, ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব। আমি যদি সদায় অনবৰত যদি বিষয়তে মজি থাকোঁ, মনটো যদি আশাটো থাকিয়ে সদায় লগাই থওঁ বিষয়ত, যেনেকৈ এমহল বনালে দুমহল বনালে, বনাওঁতে বনাওঁতে 10-15 মহল বনালে, আৰু শেষত গৈও ৰদ দুডালমান উলিয়াই থৈ দিয়ে, তাৰমানে আৰু বনাম। আমাৰ মনটো মানে আৰু লাগে, আৰু সেইজনে বাৰু সুখত থাকিব পাৰিবনে? প্ৰশ্নটো নিজে কওক। সেইকাৰণে এই প্ৰথম দুৱাৰখন আমি লাভ কৰিবলৈ হ'লে প্ৰথম আমি আশ্ৰয় ল'ব লাগিব ঈশ্বৰৰ চৰণত, কায় বাক্য মনেৰে। দ্বিতীয় দুৱাৰখন হৈছে শ্বেতবিলাস। শ্বেত মানে বগা, বগা হৈছে সত্য প্ৰতীক, শুদ্ধ প্ৰতীক। আমাৰ মনটো ভাৱনাটো যদি শুদ্ধ হয়, তেতিয়া আমি সকলোকে শুদ্ধ দেখিম। যেনেকৈ এখন যদি ক'লা চশমা পিন্ধি থাকে, তেতিয়া আনক ক'লাই দেখিব, ৰঙা পিন্ধিলে ৰঙা দেখিব। ঠিক চশমাখনৰ ৰঙৰ ওপৰত আমি সেই দৃষ্টিগোচৰ হ'ব।
ঠিক আমাৰ মনটো যদি লেতেৰা ভাৱ থাকে আমি লেতেৰাই দেখিম, শুদ্ধ যদি আমি দেখোঁ, ভাৱনা যদি শুদ্ধ হয় তেতিয়া সকলোকে শুদ্ধ দেখিম। কিন্তু আমাৰ স্বভাৱবিলাক কি হৈছে, আমি এজনক লগ পোৱাৰ লগে লগে আমি সদায়, আমাৰ প্ৰাণজিৎ গগৈ প্ৰভুজনাই কথাখিনি কৈ গৈছে মাজত, কিন্তু আমি এজন লগ পোৱাৰ লগে লগে আমাৰ প্ৰথম স্বভাৱটো কি, সদায় তেওঁৰ দুখটো কি আছে, তেওঁ কি কৰে, সেই বেয়া গুণটো আমি প্ৰসাৰ কৰোঁ। বোলে নাম এষাৰ ল'লে এই নামষাৰ কোনটো ভুল আছে, তাৰমানে ইয়াৰ পিছলৈ ক'বগৈ কথাটো, অধৰ্মই ভকতৰ ভাগ দেখুৱাবগৈ। গতিকে কোনটো ভুল আছে, তেওঁ সেৱা ভাগ ধৰোঁতে কোনটো ভুল হ'ল, এই ভুল কৰি থাকোঁতে তেওঁ সদায় নিগেটিভ হৈ থাকে, সদায় কোনোদিন পজিটিভ নহয়। গতিকে সেইকাৰণে এদিন ইয়াত এটা কাহিনী দেখুৱাইছে, এজন পাঠকী আৰু ব্যাখ্যাকাৰজনে ব্যাখ্যা কৰি আছে, পাঠ পঢ়াজনে পাঠ পঢ়ি আছে। ব্যাখ্যাকাৰজনে কৈছে যে অশোক বনত যিবিলাক ফুল আছিল সেই ফুলবিলাক বগা, তাতে আকৌ ছদ্মবেগ ধাৰণ ধৰি হনুমানে শুনি আছিলে। তেতিয়া হনুমানে তাত ৰ'ব নোৱাৰি আশ্চৰ্য ৰূপ ধাৰণ কৰিলে। তেতিয়া ক'লে, মই হনুমান, অশোক বনত মই নিজে আছোঁ, যে ফুলবিলাক ৰঙাহে আছিল। তেতিয়া ব্যাখ্যাকাৰজনে ক'লে যে হে হনুমান, যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে তুমি তাত আছিলা সঁচা, তুমি সেই হৰণ কৰা দৃশ্যটো দেখাৰ লগে লগে তুমি খঙত তোমাৰ চকু ৰঙা হৈ গৈছিলে। গতিকে সেই ভ্ৰমকত তুমি গোটেই ফুলবিলাক ৰঙা দেখিছিলা। গতিকে আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয় তেতিয়া আমি সকলোকে শুদ্ধ দেখিম, তেতিয়াহে আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। কি ভাল, কি বেয়া, কি ন্যায় অন্যায়, সুখ দুখ, আচাৰ ব্যৱহাৰ, এইখিনি তেতিয়াহে আমি বুজিব পাৰিম। তাৰপিছত আছে পদ্মবিলাক। পদ্ম মানে পদুম ফুল। পদুম ফুলৰ ইয়াৰ বিশেষ গুণটো হৈছে বোকাত পানীত থাকিলেও ই কেতিয়াও বোকা পানীয়ে লিপ্ত হৈ নাথাকে। ঠিক আমাৰ সংসাৰখন বিষহাৰী বুলি কৈ গৈছে, ভাগৱতেও কৈছে, আমাৰ প্ৰাণজিৎ বাপজনায়ো কৈ গৈছে যে এখন বিষহাৰী। গতিকে এই বিষহাৰীত আমাৰ মায়া কথাটোৱে পিছত ক'বগৈ। গতিকে আমি থাকিও তাৰ মাজেদিও আমি গুৰু সেৱা, ভকত সেৱা, নামঘৰলৈ অহা এই কৰ্মখিনি যদি আমি কৰি থাকোঁ তেতিয়াহে আমি এই এই পদ্মবিলাসৰ পৰা আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে হংসবিলাস। হংস হৈছে ৰাজহংস। ৰাজহংস বিশেষ গুণটো হৈছে ই পানীৰ মাজৰ পৰাও গাখীৰ নিৰ্বাচন কৰি খাব পাৰে। গতিকে আমি বেয়াৰ পৰা ভালটো নিৰ্বাচন কৰিবলৈ কৈছে, এইখিনিকে আমাক দেখুৱাইছে যে বেয়াৰ পৰা আমি ভালখিনি নিৰ্বাচন কৰি ভালখিনি লৈ বেয়াখিনি পৰিহাস কৰি ল'ব পৰাটোহে আমি সেই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। শেষত হৈছে গোলোকধাম। বেদ বুলি কৈছে, গোপদে বেদ, লোক মানে স্থান, য'ত বেদৰ বাণী, ভগৱন্ত য'ত মানে থকা ঠাইখন। গতিকে এই ধাৰণাত আমি যদি থাকোঁ তেতিয়াহে ইয়াতেই আমি বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিম। আমি এই বৈকুণ্ঠৰ যদি আমি লাভ কৰিব পাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব? ভক্তি ধৰ্ম লাভ কৰিব লাগিব। 9 বিধ ভক্তি দেখুৱাইছে, তাৰে মাজত শ্ৰৱণ আৰু কীৰ্তন। কিন্তু এই 9 বিধৰ ভিতৰত কোনে কি পালে আমাক ভাগৱতে দেখুৱাইছে। হে ৰাম নাৰদে কৰিলে হৰি কীৰ্তনত ৰতি, পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি।
প্ৰহ্লাদে স্মৰণ ভক্তিত ভৈলা পাৰিষদ অম্বৰীষে পাইলে গতি হেবি হৰিপদ ৰাম বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা উদ্ধৱে দাসত কৰ্ম কৃষ্ণত কৰিলা কৃষ্ণ হোমে কৰিলন্ত অৰ্জুনে সখিত এহি নৱবিধ ভক্তিত ভৈলা বিদিত এতিয়া পৰীক্ষিতে শ্ৰৱণ কৰিছিলে তেওঁ শ্ৰৱণ কৰি গতি লাভ কৰিছে উদ্ধৱে দাস্যভাৱে পাইছিলে খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে তেওঁ ভগৱন্ত উচ্ছিষ্ট আহাৰ তেওঁ ভোজন কৰিছিলে গতিকে সেইকাৰণে তেওঁ অন্তিম সময়তো ভগৱন্ত যে বৈকুণ্ঠলৈ যাব এই কথাটো একমাত্ৰ উদ্ধৱেহে গম পাইছিলে আৰু সেইকাৰণে কৈছিলে যে তুমি মোক তোমাৰ লগত লৈ যোৱা কিন্তু তেতিয়া কি ক'লে কৃষ্ণই যে তুমি আমি দুয়ো গৈলে মিলিব নথ লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ পিৰিবে দুজন কলি গুচিবে আচাৰ হৈবে অধৰ্মত ৰতি যতে কপজাৰ তুমি আমি দুয়ো যদি একেলগে গুচি যাওঁ এই ধৰাধাম এৰি তেতিয়াহ'লে ইয়াত ভক্তি ধৰ্ম লুপ্ত হ'ব যেতিয়াই ভক্তি ধৰ্ম লুপ্ত হ'ব তেতিয়া ইয়াত অধৰ্মই বিৰাজ কৰিব গতিকে ভকতিক তুমি ভক্তি ধৰ্ম তুমি পালন কৰা তুমি শ্ৰৱণ কীৰ্তন প্ৰচাৰ কৰা এয়া মোৰ আদেশ আজি এই সুন্দৰপুখুৰী অঞ্চলৰ ৰাইজ ভক্তি আছিলে কাৰণে এনেকুৱা এটা অনুষ্ঠান পাতিবলৈ সক্ষম হৈছে আমাৰ প্ৰাণজিৎ বাপজনে কৈ গৈছে যে মনুষ্য জীৱনটো দেৱৰত দুৰ্লভ মনুষ্য জন্ম বুলি কৈছে 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ 20 লক্ষ স্থাৱৰ যোনিত গছ গছনিত 20 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ 9 লক্ষ জলস্ৰ যোনিত আমি মাছ কাছত 9 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ 11 লক্ষ কিমি যোনিত পোক পৰুৱাত আমি 11 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ চৰাই যোনিত 10 লক্ষ 10 লাখ বাৰ আমি চৰাই চিকটিত জন্ম হৈ আহিছোঁ 30 লক্ষ পশু যোনিত আমি বাঘ সিংহ হৈ 30 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ 4 লক্ষ বান্দৰ আমি আগতে বান্দৰ আছিলোঁ 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে মনুষ্যহে ভজে আনে ভজিবে নাপাৱে যদিও মই অসংখ্য জীৱ সৃষ্টি কৰিছোঁ মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে সেইখা বুলি অৰ্জুন সব মানুহে নোৱাৰে বুলি কৈছে মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ সেইহিকে ভজিয়া যত্ন কৰিয়া আমাৰ মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে তেওঁহে মোক ভজিব পাৰে আমাৰ গগৈ বাপে কৈ গৈছে কথাটো বাৰু গতিকে আমি এই পুণ্য লাভ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব আমি ভক্তি ধৰ্মত অংশগ্ৰহণ কৰিব লাগিব আমি গুৰু ঘৰলৈ যাব লাগিব নামঘৰলৈ আহিব লাগিব আৰু ভকতৰ সংগলৈ আহিব লাগিব ইয়াত আৰু এটা আছে প্ৰশ্ন যে মায়া কাক বুলি কয় মোক মায়া প্ৰভু ভগৱন্তই প্ৰথম মহামায়া সৃষ্টি কৰিছে মায়া আৰু ব্ৰহ্মাই সৃষ্টিত পঞ্চপ্ৰবাহ 5 ধৰণৰ
অবিদ্যা সৃষ্টি কৰিছে, মায়া গুণ, তামিশ্য, অন্ধ তামিশ্য, এনেকৈ দি 5 ধৰণৰ। গতিকে মা পতে নেতিবাচক নাই, ইয়াৰ পতে ইতিবাচক আছে, এইটো হৈছে মায়া। এতিয়া মায়ানো কি? কিছু গুণৰ সমষ্টি। শাস্ত্ৰত কৈছে দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ কাম ক্ৰোধ লোভ মোহ গৰ্ব অহংকাৰ এহি কুলপুত জানিবা মায়া। ক'ত থাকে? মনৰ লগত থাকে এহি কুলজন তৰিবে নোৱাৰে লোকে এহিকে কাৰণ। এই মায়াকেইটা যাৰ হৃদয়ত থাকিব কেতিয়াও তেওঁ তৰিব নোৱাৰে। তেওঁ অন্তখনলৈ কেতিয়াও ভাল চিন্তা ভাল ভাৱনা নাহে। সদায় পৰচৰ্চা পৰনিন্দা এইবিলাকতে তেওঁ আত্মনিয়োগ হৈ থাকিব। গতিকে জীৱটো তাতেই আপুনি গম পাব। গতিকে এই হৈছে মায়া। এতিয়া হৈছে ভকত কাক বুলি কয়? ভ শব্দে ভগৱন্ত, ভয় বিমোচন, ভজ বিমোচন, ভজন ভক্তিত হুৱন্ত হিজন। ক শব্দে কৃষ্ণক পবিত্ৰ পৰম, আত্মা জানন্ত কৃষ্ণ সমস্ততে হম। ত শব্দে তৰণ উপায় হৰিত হৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণ চৰণ। এতিয়া ভতে কি বুলি ক'লে? ভগৱন্ত ঈশ্বৰৰ চৰণ ৰবিনে সংসাৰৰ কৰ্মে লিপ্ত নহয় যিজনে। ভগৱন্ত ঈশ্বৰৰ চৰণৰ বাহিৰে সংসাৰৰ কৰ্মত কোনোদিন লিপ্ত নাথাকে, মাত্ৰ ভগৱন্তৰ চৰণত ভজি থাকে। এই ভটোৱে কৈ দিলে। কটোৱে কৈছে কৰ্ম মায়া ময় জানি কটাক্ষ নকৰে, কৰ্তব্য ভাৱক মানি গুৰু সেৱা কৰে। তেওঁ যে এই গুৰু সেৱা দেৱ সেৱা এইখিনি যে কৰ্তব্য, এইটোকে মানি লৈ তেওঁ পুৱা গধূলি গুৰু সেৱা ভকত সেৱা জনসেৱা এইখিনি কৰি থাকে। কটোৱে এইটো ক'লে। তটোৱে কৈছে গুৰু তত্ত্ব দেৱ তত্ত্ব নাম তত্ত্ব লৈ জ্ঞান তত্ত্ব দখি ভৈলে ভকত বোলই। গুৰু তত্ত্ব, এতিয়া গুৰু কোন? যিজন নাৰায়ণে আপোনাৰ মায়া বিস্তাৰ কৰি এই বিনন্দীয়া বিশ্ব সৃষ্টিৰ কৰিলে। সনক সনানন্দ মুনিয়ে যিজনা মহিমা জানি কোনো কালে অন্তৰ কৰিব নোৱাৰে, যিজন সমস্ত পালনকৰ্তা চতুৰণ ব্ৰহ্মা মহাযোগী শিৱ আৰু সুৰপতি ইন্দ্ৰই যাৰ চৰণত অহনিশে সেৱা কৰি আছে, চাৰিবেৰে যাৰ মহিমা বিচাৰি নাপায়, সেইজন পৰম ব্ৰহ্মই কলিত মনুষ্য আকৃতি ধাৰণ কৰি শংকৰদেৱৰ ৰূপে প্ৰকাশ হৈছে। দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্ব ঘৰে, কৃষ্ণেশে শংকৰ নামত ধৰিয়া জগতক উদ্ধাৰ কৰে। প্ৰভু ভগৱন্ত বৈকুণ্ঠ পুৰাণৰ পাছত পৃথিৱীত মহাপাপত তাণ্ডৱ লীলা আৰম্ভ হ'ল। ধ্বজ বজ্ৰ পংকজ অংকুশ চিহ্নত কৃষ্ণ স্পৰ্শৱতী হৈ বসুমতী বিধৱা হ'ল। সেইকাৰণে গুৰু চৰিত্ৰত কৈছে পূৰ্বকালে ইটো ৰাইজে নাছিলে ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্পত্তি। নানা দেৱ পূজয়ক ৰয় বলিদান, শংখ চাগ মহিষ কাটে অসংখ্য প্ৰমাণ। লোকতল গৈলে কলি পাপৰ সাগৰ, কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত। ইটো লোক কৰিতে মস্তে উদ্ধাৰ,
শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। যেতিয়া গোটেই পৃথিৱীৰ পাপচন্ন হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে। কেৱল ভোগবিলাসত উন্নত হৈ ধনং দেহি, পুত্ৰং দেহি, ভাজ্যাং মনোৰমা দেহি, সুখং দেহি, ইয়াতে লোকসমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হ'ল। বহুমতী দুখমোচনৰ কাৰণে প্ৰভু ভগত নিজেই বৈকুণ্ঠ এৰি এই মৰ্ত্যধামলৈ আহিব লগা হ'ল। সেয়ে হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ। আপোনালোকে জানে কথাটো। আৰু গুৰুজনাৰ কথাটো, অৱতাৰ কথাটো সকলোৱে জানে, LP স্কুলৰ ল'ৰাটোৱে জানে। সেইকাৰণে সেই হৈছে গুৰুতত্ত্ব, দেৱতত্ত্ব। আমিতো গায়ে থাকোঁ, কৃষ্ণ একদেৱ দুখহাৰী, কালমায়াদি অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ না হিনাহিয়াৰ। আমি কৃষ্ণই যে মানে একদেৱ, তেওঁ বাহিৰে এই দুখ সংসাৰৰ দুখ হাৰি বুলি কৈছে। তেওঁ সুখদাতা, তেওঁ দুখ নিৰাময় কৰা দাতা। কিন্তু হ'লেও কি হ'ব, আমি পাহৰি যাওঁ। কৃষ্ণ যে একদেৱ এই কথাটো আমি কেতিয়াবা কেতিয়াবা পাহৰি যাওঁ। সেইজনে হৈছে দুখহাৰী, কৃষ্ণহে একদেৱ। গুৰুতত্ত্ব, দেৱতত্ত্ব, নাম তত্ত্ব। কলিযুগে ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগতক উদ্ধাৰ। নাম হৈছে মৃত্যু সঞ্জীৱনী, হোমদুৰ হোমংগল, তিতাপ নাশক, মহাধন পৰকাল বিদ, ভৱ সিদ্ধিদায়ক। যেই নাম হে হৰি জানা নিষ্ট কৰি। গতিকে নাম ল'লে কি হ'ব? কোটি কোটি পুৰুষ উদ্ধাৰ হয়। কলি পৰিয়াল, মায়া পৰিয়াল, এইখিনিয়ে আমাক আক্ৰমণ কৰিব নোৱাৰে। সেইকাৰণে কলিক ঠাই দিছে। আপোনালোকে জানে, নিপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকৈ জৈত, এহি চাৰি ঠাই দিলোঁ বঞ্চগৈয়া তৈত্য। মদ ভাং খোৱা ঠাই, যোৱা পাশা খেলা ঠাই, পৰস্ত্ৰী আৰু পঞ্চশুনা পাপ। বাকীকেইটা কথা নকওঁ, মাত্ৰ এটা কথা কাৰণে উলিয়াইছোঁ, পঞ্চশুনা পাপৰ কথা আমি অকণমান আগবঢ়াই যাওঁ। আমাৰ আইসকলৰ গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে নিতৌ পঞ্চশুনা পাপ লাগে। ঠাই সাৰোঁতে পাপ লাগে, মছলা পিছোঁতে পাপ লাগে, ৰন্ধন কৰোঁতে পাপ লাগে, গতিকে পানী আনোতে পাপ লাগে। কন্দনি পেশনি চুলি, কলক্ষী মাজনী, গৃহস্থৰ পঞ্চসংখ্যা সিজে ৰাতি দিনী, এহি দুখে গৃহবাসী স্বৰ্গ নাযায়, কৃষ্ণে অৰ্থে কৰি পুনৰ মুকুতি পায়। এই পাপকেইটাৰ কাৰণে আইগৰাকী বৈকুণ্ঠ দূৰৈৰ কথা, স্বৰ্গৰো যাব নোৱাৰে। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে, কি দিছে? জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি হবে কৃষ্ণত অৰ্পিব। আমি যিমান দ্ৰব্য অন্ন কৃষ্ণত অৰ্পণ কৰি দিবলৈ কৈছে। আৰু ৰন্ধন কৰাৰ পাছত, ৰন্ধন কৰাৰ আগতে কৃষ্ণক অৰ্পণ কৰি লৈ খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথিক কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিবলৈ কৈছে। কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে কি হ'ব? হৰিনাম সূতাখন, পাপ সুহাংগন, ক্ষণে কতে দহি কৰে চন। হৰিনামে আমাক পাপ খণ্ডন কৰে। সেইকাৰণে অন্নত কি আছে? অন্নত 7 ধাতু আছে। অন্নৰ পৰা 7 ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ, আৰু শুক্ৰৰ পৰা সতী সন্তান জন্ম হয়। ঈশ্বৰৰ অৰ্পিত শুদ্ধ অন্ন খালে শুদ্ধ শুক্ৰ সৃষ্টি হ'ব, আৰু শুদ্ধ শুক্ৰৰ পৰাই সৎ সন্তান জন্ম হ'ব। তাৰ বাহিৰে যদি অখাদ্য খায়, অঘাসু বকাসু এইখিনি জন্ম দিব। সেইকাৰণে খাদ্যত ক্ৰিয়া আছে।
গতিকে এই পঞ্চৰ শুনা পাপৰ কথা এইখিনিতে সামৰিলোঁ। ভকতৰ কথাটো ক'লোঁ, তাৰপিছত মায়া তৰণ উপায় কথাটো কৈ আছোঁ লগে লগে। গতিকে এতিয়া আমি অকণ ভাগৱত ধৰ্ম কথাটো অকণমান চুই পিনি সময় লক্ষ্য ৰাখি সামৰণি মাৰিম। এতিয়া আমি শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান হৈ আছে। এতিয়া শ্ৰীমদ ভাগৱত, শ্ৰীটো আমাক কি বুজাইছে? জীৱন্তক বুজাইছে। মতটোৱে কাক বুজাইছে? মত প্ৰকাশ কৰিছে। কাৰ মত? শুকৰ মত, সূতৰ মত, বিদুৰৰ মত। এই মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ হৈছে। মটোৱে মত প্ৰকাশ কৰিছে। ভাটোৱে ভাবিবলৈ কৈছে। ভাৱৰ পৰাই কি হ'ব? গটোৱে জ্ঞানৰ কথা কৈছে। ৱটোৱে ৱকাৰং বৈষ্ণৱ জ্ঞানম, ই কেৱল বৈষ্ণৱ জ্ঞানৰ কথা কৈছে। তটোৱে ইয়াত এটা নিশ্চয় তত্ত্ব আছে। ৩৩৫টা অধ্যায়, ৫,৫৪,০০০ শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক। এই হৈছে ভাগৱতৰ সমষ্টি। প্ৰথমতে ব্ৰহ্মাই, প্ৰভু ভগৱন্তই ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছিলে। জগতৰে পূৰ্বময় থাকো মাত্ৰ জান, কাৰ্যৰ কাৰণ কিছু নাছিলে ক আন, মুখমাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত, যত দেখা শুনা হবে মই বিচাৰত, মই অৱশেষে থাকোঁ অন্তৰত, কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত। জগতৰ পূৰ্বতে মই আছিলোঁ, বৰ্তমান মই আছোঁ, ভৱিষ্যতে মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে, সেই সোণ যদি পুৰি দিয়া হয়, সেই যদি অলংকাৰ যদি পুৰি দিয়া হয়, পুনৰ সোণলৈ ৰূপান্তৰ হ'ব। এই বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতে লীন যাব। 2 নম্বৰ শ্লোক ভাগ হৈছে অবস্তুক দেখাৱে বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। এই কথাকেইটা অলপ পিছত আগতে কৈ গ'লোঁ বাৰু। গতিকে 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছিলে। ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক 7 দিন ভাগৱত শ্ৰৱণ কৰিছিলে। এতিয়া যদি আমি মায়া তৰণৰ কথা যদি আমি যদি পাতিবলৈ যাওঁ, এতিয়া মায়া তৰণত যদি আমি লাভ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি কি বুলি কৈছে? কপিলৰ যোগেদি মাতৃ দেৱহূতি কৈছে যে মনশুদ্ধি কৰি আদি যতেক আশ্ৰয়, সৎসং সবাৰো মূল জানিবা নিশ্চয়, জীৱৰ দুৰ্লভ পাশ সংগ কহয়, কিন্তু দুৰ্জন সং এৰিবে লাগয়, সেহি সংগে নিতে যদি সাধুত কৈত, মুখ্য দুৱাৰী তেবে শুয় মুকুত। মা তুমি ভাল মানুহ যদি হ'ব বিচাৰিছা, তেতিয়াহ'লে বেয়া সং ত্যাগ কৰিব লাগিব আৰু তোমাৰ মনটো মোৰ চৰণত অৰ্পণ কৰিব লাগিব। সেহি সংগে নিতে যদি সাধুত কৰিত, মুখ্য দুৱাৰী তেবে শুয় মুকুত। তেতিয়াহে তুমি মুখ্য দুৱাৰ, মুখ্য সুখ লাভ কৰিব পাৰিবা। গতিকে এই কথাখিনি যদি আমি যদি ঘৰত যদি আমি যদি পুৱা গধূলি যদি শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়াহ'লে আমি ইয়াতেই বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিম। আমি বৈকুণ্ঠ যদিও বৰ্ণনা দিছে, 14 ভুৱনৰ বাহিৰত আমি যদি বৈকুণ্ঠলৈকে যাওঁ বুলি ভাবি থাকোঁ, বাকীখিনি যদি নৰকলৈ যাব বুলি ভাবি থাকোঁ, এইটোৱে মিছা কথা। বৈকুণ্ঠলৈ গ'লে পুনৰ ঘূৰি আহিব নালাগে। স্বৰ্গলৈ গ'লে পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত মৰিব লাগে। কিন্তু বৈকুণ্ঠলৈ গ'লে কেতিয়াও আৰু ঘূৰি আহিব নালাগে। এইটো বাৰু বাস্তৱত সঁচা কথা নেকি বাৰু? জয় বিজয় কোন আছিল? বৈকুণ্ঠ দুৱৰী আছিল। জয় বিজয়নো কিয় ঘূৰি আহিব লগা হ'ল? কাৰণ জয় বিজয় পিতৃ ঈশ্বৰৰ একান্ত ভকত আছিল। যেতিয়া জয় বিজয় জন্ম হয়, মাতৃ বিয়োগ হয়, তেতিয়া জয় বিজয় পিতৃয়ে ভাবিলে যে মই যদি এই শিশু দুটি যদি লালন পালন কৰি থাকিব লগা হয়, তেতিয়া দেখোন আকৌ মই বিষয়তে থাকিব লাগিব, বিষয়তে মজিব লাগিব। গতিকে ঈশ্বৰৰ সন্তান ঈশ্বৰে যি কওক বুলি তাৰ সন্তান তাতে এৰি তেওঁ বনলৈ
ঈশ্বৰক আৰাধনা কৰিবলৈ গুচি গ'ল। এতিয়া ভগৱন্তে কৈছে নহয়, মই বিনে ভকতেনি চিন্তে কিছু জ্ঞান, মই ভকতৰ পৰে নাজানো হোৱান, ভকত সমান সখী মোৰ কোন আছে, মই মহাভকতৰ ফুৰু পাছে পাছে। এতিয়া ভগৱন্তই ভকতৰ পিছে পিছে ফুৰে বুলি কৈছে নহয়। এতিয়া ভকতজনে যেতিয়া লোৱা তাতে এৰিলে, এতিয়া দায়িত্ব বাঢ়িলে ভগৱন্তই ভকতক ৰক্ষা কৰিবলৈ গৈ শিশুটি লৈ আহি ডাঙৰ দীঘল কৰিলে, যথাসময়ত চাকৰি হিচাপে বৈকুণ্ঠ দৈ দি দিলে। কিন্তু জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল কাৰণে অহংকাৰ হ'ল। সেইকাৰণে পুণ্য নাই। অহংকাৰ হোৱাৰ লগে লগে তেওঁ অভিশাপৰ দ্বাৰা 3 জন্মত পুনৰ আকৌ বৈকুণ্ঠত স্থান পাইছে। সেইকাৰণে আমি শ্ৰৱণ কীৰ্তনটো দেখুৱাইছে। শ্ৰৱণ কীৰ্তন আমি বৰিভাৱেও কৈছে, শত্ৰুভাৱেও যদি ঈশ্বৰক শ্ৰৱণ কীৰ্তন কৰি থাকে, ঈশ্বৰৰ নাম লৈ থাকে। কংসই অহনিশে শত্ৰুৰূপে কৃষ্ণক খাওঁতে বওঁতে শুওঁতে দেখি থাকিলে। গজগোপীসকলে কি কৰিছিলে? স্বামী কামভাৱেহে তেওঁ ভগৱন্তক ভজিবলৈ গৈছিলে, কিন্তু তেওঁলোকেও গতি পালে। গতিকে সেইকাৰণে জ্ঞানে কৰ্মে তাইতে নাপাৱে, ভকতি নোপজে যাৱে। যেতিয়ালৈকে আমি ভক্তি লাভ কৰিব নোৱাৰিম। সেইকাৰণে বিভীষণ, বীৰ বৃক্ষ, পবা, বলি, বান, জাম্বৱন্ত, জটায়ু, সুগ্ৰীৱ, হনুমান, মালাকা, কুজি, ব্যাধ, ধৰ্মতোলা, ধাৰ, দ্বিজ ভাইজা, ব্ৰজবাসী, গোপী অনাচাৰ, নাহি তপ বত শৌচ, নপঢ়িলে বেদ, নাজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ। কেৱলে মোক ভজাৰ কাৰণে গতি লাভ কৰিছে। হনুমানে এখনো বিশ্ববিদ্যালয়ত পঢ়া নাছিলে, কিন্তু ভকতৰ সঙৰ দ্বাৰা গতি লাভ কৰিছে। গতিকে সেইকাৰণে জাম্বৱন্তয়ো ঠিক পঢ়া নাছিলে, তেওঁ বেদৰ কথা একোৱেই নাজানে, কিন্তু ভকতৰ সঙৰ দ্বাৰা গতি লাভ কৰিছে। সেইকাৰণে আমাৰ সাধুসং শ্ৰেষ্ঠ। সাধুসঙলৈ আহিলে আমি তেতিয়া এই বিষয়বিলাক কথা পাহৰি যায়, মনবিলাক পবিত্ৰ হয়। সেইকাৰণে আমি যেতিয়া নাম লৈ থাকোঁ তেতিয়া জানো আমি ঘৰখনলৈ মনত পৰে? কেতিয়াও নপৰে। একান্ত মনে আমি যদি ঈশ্বৰক নাম লৈ থাকোঁ, তেতিয়া আমি আমাৰ এই বিষয় চিন্তাবিলাকৰ পৰা আমি আঁতৰাই ঈশ্বৰৰ ভাৱনাখিনিত আমাৰ মনটো যেতিয়া লাগি যাব, তেতিয়াহে আমাৰ হৃদয়খিনি পবিত্ৰ হ'ব। এইটোকে ভাগৱতে সিদ্ধান্ত দিছে। কিন্তু যুগৰ অনুপাতে কলিযুগৰ 4,32,000 বছৰ পৰিমাণ বুলি কৈছে। কিন্তু এই কলিযুগত মলমতি মনুষ্য বুলি কৈছে। আমাৰ কোনেও ক'ব নোৱাৰিব যে মোৰ পাপ নাই, মই অপৰাধ কৰা নাই বুলি কোনেও ক'ব নোৱাৰিব। খোজটোৰ প্ৰতি কলিযুগত অপৰাধ থাকেই। সেইকাৰণে অবিশ্ৰামভাৱে অহৰ্নিশে খাওঁতে শুওঁতে নয়নে সপোনে আমি ঈশ্বৰৰ গুণানুকীৰ্তন যেতিয়ালৈকে কৰিম, তেতিয়াহে আমি ইয়াতেই বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিম। তেতিয়াহে আমাৰ সন্তানবিলাক ধ্ৰুৱ, প্ৰহ্লাদ এইখিনি আমি জন্ম দিব